মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ডিমৌৰ ধেমেচিত আৰু আজি ইয়াতে সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা আয়োজন কৰা অসম দিৱস যি চুকাফা দিৱসৰ দিনটো আজি আয়োজন কৰিছে আৰু ইয়াত চলি আছে কেমেৰা পাৰ্চনে দেখাব পূজা অৰ্চনা ইতিমধ্যে ইয়াতে পূজা অৰ্চনাৰ কাম চলি আছে আৰু যি লাচিত দিৱস আছিলে সেইদিনাখনেই আচলতে তৰুণ গগৈৰ মৃত্যু হোৱাৰ কাৰণে সেই কাৰ্যসূচী বাতিল কৰিছিলে আৰু তিনিদিনীয়াকৈ শোক দিৱস পালন কৰিছিলে। তাৰ পাছত আজি সেই একেটা মণ্ডপতে ইয়াতে অসম দিৱস পালন কৰিছে। মোৰ সৈতে মৰাণ সমষ্টিৰ বিধায়ক ছত্ৰধৰ গগৈ ডাঙৰীয়া আছে। মই তেখেতৰ সৈতে অকণমান মই জানিব বিচাৰিম আজি যিহেতু ইয়াত মুখ্যমন্ত্ৰী আহিব আৰু ইয়াতে যিটো লাচিত দিৱস আছিলে সেইটো বাতিল হৈছিলে তৰুণ গগৈৰ মৃত্যুত আৰু একেটা মঞ্চতে আজি এইটো অনুষ্ঠানটো সমাপ্তি হৈছে। আমাৰ যোৱা 24 তাৰিখৰ যি লাচিত দিৱস আছিল সেই লাচিত দিৱস আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিয়োগত আমাৰ অসম ৰাজ্যখনে যেতিয়া শোক পালন কৰিছিল তাৰ কাৰণে ইয়াৰ সমূহ কাৰ্যসূচী বাতিল হৈছিল আৰু আমি তেতিয়া উদযাপন সমিতিৰ তৰফৰ পৰা বা স্থানীয় ৰাইজ হিচাপে আমি কিছু হতাশ হৈ গৈছিলোঁ, ৰাইজ হতাশ হৈ গৈছিল, অনুষ্ঠানটো আমাৰ নহ'ল। অন্যহাতেদি তেখেতৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত আমি দুখ প্ৰকাশো কৰিছিলোঁ, ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল। কিন্তু আজি আমি সেই সময়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আহ্বান জনাইছিলোঁ যে এই পেণ্ডেলটোতেই আৰু আমাৰ আহিব লগা যি চুকাফা দিৱস আছে চুকাফা দিৱস পাতিব লাগে আৰু সেই কথাষাৰ একে আষাৰতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সন্মতি জনাইছিল। আমাৰ সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে ডাঙৰীয়াও সন্মতি জনোৱাত আজি ইয়াতে অনুষ্ঠিত হৈছে। আজি আপোনালোকে জানে যে চুকাফা স্বৰ্গদেউ চাওলুং চুকাফা হৈছে অসমীয়া জাতিৰ জনক। তেখেতে 1228 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই সৌমাৰৰ পাটকাইৰ সিপাৰৰ পৰা আহি এই অসম মুলুকত তেখেতে যেতিয়া ভৰি দিছিল সেই দিনটোকে আজি অসম দিৱস হিচাপে চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে আৰু জিলা প্ৰশাসনে সহায় কৰিছে, স্থানীয় ৰাইজে সহায় কৰিছে আৰু আজি এই দিনটো এটা সমন্বয়ৰ দিন বুলি আমি ক'ব পাৰোঁ। যিহেতুকে চাওলুং চুকাফাই অসমত সেই সময়ত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক একাকাৰ কৰি 7 ৰাজক এক ৰাজ কৰি তেখেতে এটা শক্তিশালী অসমীয়া জাতি নিৰ্মাণ কৰিছিলে আৰু সেইকাৰণে চুকাফাৰ দিনটোৰ এটা বিশেষ তাৎপৰ্য আছে আৰু আজিৰ এই দিনটোতেই আমাৰ অসমৰ এগৰাকী আৰু বিশেষকৈ উত্তৰ পূবৰ এগৰাকী প্ৰবাদ প্ৰতিম সাহিত্যিক সাহিত্য একাডেমী বঁটাৰে বিভূষিত, লগতে তেখেত পদ্মশ্ৰী বঁটাৰেও বিভূষিত এছ.এ. দৰ্জে ঠংচি ডাঙৰীয়াক আজি ইয়াত চুকাফা বঁটা প্ৰদান কৰা হ'ব। গতিকে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে মই সকলো ৰাইজৰ আহ্বান জনাইছোঁ যাতে সকলোৱে আহি উপস্থিত হয়। ধন্যবাদ জনাইছোঁ। আচলতে 7 ৰাজক এক ৰাজ কৰি যি বৰ অসম গঢ়িছিল চাওলুং চুকাফাক আমিও সোঁৱৰিছোঁ আৰু কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি এই মঞ্চত উপস্থিত হ'ব। আমি পোনে পোনে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক মহোদয় আছে, তেখেতে মন্তব্য আগবঢ়াই আছে। আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ বাবে আমি দেখাইছোঁ ইয়াতে চাও জেং চেং ৰেন ইয়াত যি মঞ্চ আছে ইয়াতে স্বৰ্গদেউ চুকাফাক যি বন্তি প্ৰজ্বলন আৰু তেখেতৰ পূজা অৰ্চনা কৰা হৈছে। মোৰ সৈতে আছে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক মহোদয়। ছাৰ মই অকণমান আপোনাৰ কথা জানিব বিচাৰিম যে আজি ইয়াতে কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী মহোদয় আহি উপস্থিত হ'ব, কিন্তু ইয়াৰ আগতে যিদিনা চুকাফা দিৱস লাচিত দিৱস ইয়াত পতাৰ কথা আছিলে আৰু সেই মণ্ডপতে আজি অনুষ্ঠান অনুষ্ঠিত হৈছে। কোন কোন থাকিব আজি অনুষ্ঠানত, কি কি কাৰ্যসূচী আছে? আমি আচলতে যোৱা 24 নৱেম্বৰত আমাৰ ইতিমধ্যে এটা ডিচিশ্যন হৈ গৈছিলে যে লাচিত দিৱস আমি ধেমেচি অঞ্চলৰ ঐতিহাসিক ধেমেচি অঞ্চল, এইটো এটা ইতিহাসে গৰকা এটা ধেমেচি অঞ্চল আমি পাতিবলৈ স্থিৰ কৰিছিলোঁ। সেইমতে আমি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিলোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তাৰ ঠিক আগদিনাখন 23 নৱেম্বৰৰ দিনাখন তেখেত স্বৰ্গগামী হয়। আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে 3দিনীয়া ৰাজ্যিক শোক পালন কৰিব। সেইমতে সেই অনুষ্ঠানটি আমি স্থগিত ৰাখিছিলোঁ। ঠিক স্থগিত ৰখা নাছিলোঁ, লাচিত বৰফুকনৰ প্ৰতি আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, অনুষ্টুপীয়াকৈ কৰিলোঁ। তেতিয়া স্থানীয় ৰাইজ, স্থানীয় বিধায়ক সকলোৱে আমাক অনুৰোধ কৰিলে, আমাৰ মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিলে, সাংস্কৃতিক মন্ত্ৰীক, যে যিহেতুকে আগন্তুক বেছি দিন নাই আৰু চুকাফা দিৱসলৈ, সেই যিহেতু আমাৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছিলে চুকাফা দিৱসটো যাতে ধেমেচিতে অনুষ্ঠিত হয়, সেইমতে আমাৰ মাননীয় মন্ত্ৰী মহোদয় তথা জিলা উপায়ুক্ত মহোদয় আৰু আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এই কথাখিনি আলোচনা কৰাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে সঁহাৰি দিয়ে আৰু সেইমতে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আজি চুকাফা দিৱসটো আমি ধেমেচিত পাতিবলৈ লৈছোঁ। ইয়াত মুখ্যমন্ত্ৰী মহোদয়টো আহিবই, আমাৰ সাংস্কৃতিক মন্ত্ৰী থাকিব, অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ মন্ত্ৰী শ্ৰী যোগেন মোহন দেৱ থাকিব আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাদেৱ থাকিব।
আমাৰ লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ থাকিব। ইতিমধ্যে আমাৰ মাজত আহি পেলাই এইবাৰ চুকাফা বঁটা প্ৰাপক এছে দৰজিৎ থাংচু ছাৰ তেখেত অৰুণাচলৰ পৰা আহি পেলাই আমাৰ মাজত উপস্থিত হৈছেহি। 2020 বৰ্ষৰ চুকাফা বঁটা আমাৰ প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে দিয়া হয়। 2020 বৰ্ষৰ চুকাফা বঁটাত নগদ 3 লাখ টকা আছে তাত, আৰু প্ৰশস্তি পত্ৰ দিম, আমি এখন চেলেং চাদৰ দিম আৰু তেওঁক তেনেদৰে আমি বঁটা প্ৰদান কৰিম। তেখেত ইতিমধ্যে আহি উপস্থিত হৈছে। দৰজিৎ ছাৰৰ বিষয়ে বৰ বিশেষ নকওঁ, কাৰণ তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। পাহাৰ ভৈয়ামৰ মাজত এটা সম্প্ৰীতিৰ তেওঁ এনাজৰী সৃষ্টি কৰিছে। আৰু আমাৰ আজি সভাত আমি বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিম, আৰু আমাৰ ডিব্ৰুগড় আৰু শিৱসাগৰ জিলা কেইবাজনো মন্ত্ৰী বিধায়ক তথা আমাৰ বিশিষ্ট ব্যক্তিসকলে আমাৰ এই সভাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে ৰাইজৰ মাজত যথেষ্ট সঁহাৰি দিছে, আহি আছে ৰাইজ আমাৰ প্ৰেক্ষাগৃহলৈ। আমি ভাবিছোঁ আজি এই চুকাফাৰ মহান চুকাফাৰ যি আদৰ্শ, যি বৰ অসম গঢ়তা, বৰ অসমখন গঢ়িবলৈ তেওঁ যি আমাৰ মাজত বাণী প্ৰচাৰ কৰিছিলে, সেইদৰে যাতে আমি ভৱিষ্যতলৈ আগবাঢ়ি যাব পাৰোঁ। অসমখন যাতে আমাৰ শস্যৰে নদন বদন হয়, অৰ্থনৈতিকভাৱে সবল হয়, সেই আশাকে আগত ৰাখি আমি আজি চুকাফা দিৱস পালন কৰিব ওলাইছোঁ। ধন্যবাদ ছাৰক ধন্যবাদ জনাইছোঁ। আৰু কিছু সময়ৰ পাছতে ইয়াত আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি উপস্থিত হ'ব। আমি ইয়াৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখাই থকাৰ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত মই গৌতম হীৰাই আপোনালোকৰ পৰা বিদায় মাগিছোঁ।